তেওঁ মোক এটা নাম দিছিল, মই আজি ক'বলৈ মোৰ বেয়া নালাগে। তই মোক এটা কথাই কয় দাদা, তই মোক যেতিয়া মেছেজ কৰিবি পাপু লেংৰা ত্যাগী বুলি লিখি দিম। পাপু লেংৰা ত্যাগী তোক মই থিয় কৰামেই। ইটছ মাই চেলেঞ্জ। চাওক, তেওঁ মোক থিয় কৰাই দিছিলে, মোৰ ৰাজহাড় ভাগিছিলে, ৰাজহাড়। মই হোল লাইফ ডক্টৰে কৈছিলে যে মই হুইল চেয়াৰত থাকিম, আজি মই থিয় হৈ গ'লোঁ। মই যেতিয়া বুঢ়া হ'ম তেতিয়াহ'লে সি হেল্প কৰিব দাদা বুঢ়া হৈছে। তেওঁ মোক দেখি কান্দিছিল, মই প্ৰত্যেকতে এই কথাটো কৈছোঁ। তেওঁ মোক দেখি কান্দিছিল, প্ৰথমজন ব্যক্তি যি মোক দেখি তেওঁ চকু পানী বৈ আহিছিল। জিন্দগীভাৱে ক'ত বাচিব লাগিব, কোনো মানুহ নাবাচে। নাই নাই, আপোনাক কিবা এটা হ'লে অসম ধ্বংস হৈ যাব। Try. It's a force from your brain to your legs. সেই যে ত্যাগী বুলি ক'লে, সঁচাকৈ জীৱনটোত বহুত ত্যাগ কৰিছোঁ মই। ত্যাগ কৰাৰ সীমা চেৰাই গৈছে, তথাপিতো মই ষ্টিল থিয় হৈ আছোঁ। আৰু জুবিন আদৰ্শৰে সদায় অনুপ্ৰেৰিত। যি কৰি যাম জীৱনটোত সদায় সেই আদৰ্শৰে কৰি যাম, তাত কেতিয়াও বিচলিত নহয়, কেতিয়াও